পোনপ্ৰথমতে যি যোৱাকালি যি মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে এইটো এটা ৰাজনৈতিক বক্তব্য। আজি চাওক, আজি কাৰ্বি আংলঙৰ ঘটনা, পোনপ্ৰথমতে যি কাৰ্বি আংলঙৰ ঘটনা, যি আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত অকলেঞ্জাৰ অত্যাচাৰ, তাক আমি সদৌ কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু চাওক যে জনজাতিকৰণৰ বিষয়টো এটা ৰাজনীতিক বিষয়। আমাৰ কোচ ৰাজবংশীসকলক যিকোনো প্ৰকাৰে আমি জনজাতিকৰণটো আমি বিচাৰিছিলোঁ। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো ওলাওঁতে বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহে চিচিটোৱাই আমাক বিৰোধিতা কৰিলে। আজি চাওক, যি কোচ ৰাজবংশীৰ লগতে 5 জনগোষ্ঠীৰ যি জনজাতিকৰণ বিষয়টো যেতিয়ালৈকে কোচ ৰাজবংশীৰ লগতে যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে অসমখন সুৰক্ষিত নহয়। আৰু অসমৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমখন যদি সুৰক্ষিত কৰি ৰাখিব বিচাৰিছে, তেওঁলোকে অতি সোনকালে কোচ ৰাজবংশীকে লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো প্ৰদান কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ কিয় চাওক, আজি কোচ ৰাজবংশী সকলৰ যিটো সমস্যা, আজি ৰাজনীতিকভাৱে হওক, যি আমাৰ মাটিৰ অধিকাৰৰ পৰাই হওক, যি জনগাঁথনিয়েই হওক, আৰু ৰাজনীতিকভাৱেতো আমি কোচ ৰাজবংশী জনগোষ্ঠীটো নিশেষ হৈ পৰিছোঁ। কাৰণ কিয়, আজি নামনি অসমৰ ধুবুৰী, গোৱালপাৰা, মানকাছাৰ, নৰ্থ চালমাৰা এইবিলাকত যদি আমি জনগাঁথনিবিলাক চাওঁ, পপুলেশ্যন পেটাৰ্ণ বুলি চাওক, তেতিয়া কোচ ৰাজবংশীসকলৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ একেবাৰে অস্তিত্ব শেষ। সেইকাৰণে আমি দাবী কৰিছোঁ যে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে আমি যেতিয়া আমাৰ গণসমাৱেশ আমি পাতিছিলোঁ, তাতে লক্ষ লক্ষ মানুহৰ উপস্থিতিত আমি কৈছিলোঁ যে কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিকোনো প্ৰকাৰে তেওঁলোকে আমাক জনজাতি প্ৰদান কৰক। কাৰণ কিয়, কোচ ৰাজবংশীসকলে 1996 চনত ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জৰিয়তে তেওঁলোকে আমাক জনজাতি প্ৰদান কৰিছে। কিন্তু এতিয়াও আমি সেই কথাটো আহ্বান কৰিছোঁ যে কনষ্টিটিউশ্যন আপোনালোকে এমেণ্ডমেণ্ট কৰে, আপোনালোকে ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জৰিয়তে আপোনালোকে আমাক কোচ ৰাজবংশীসকলক জনজাতি প্ৰদান কৰক। মুঠতে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতি প্ৰদান কৰক। আৰু যি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, তেওঁলোকে যদি আমাক 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলে ৰাজনৈতিক অভিৱৰ্তন পালে আমি ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ কাৰণে আমি বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।